এইখন এখন ঐতিহ্যমণ্ডিত থান 1885 খ্ৰীষ্টাব্দতে এই মন্দিৰ স্থাপন কৰা হৈছিল আৰু তেতিয়া ইয়াত বিজিনী ৰাজ্যৰ ৰজা বিজিত নাৰায়ণে ৰাজত্ব কৰিছিল আৰু এই ৰজা বিজিত নাৰায়ণে এই মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াৰ বিশেষত্ব হ'ল যে এই মন্দিৰটো ৰজাৰ এটা দাতাল হাতীয়ে মানে উদ্ঘাটন কৰিছিল আৰু তেতিয়াৰ পৰা ইয়াত পৰম্পৰাগতভাৱে পূজা অৰ্চনা চলি আহিছে। ইয়াৰ বিশেষত্ব হ'ল ইয়াত কোনো ধৰণৰ আমাৰ মৃন্ময় মূৰ্তি নাই, কেৱল ইয়াত এখন আসন স্থাপন কৰা আছে, সেই আসনখনতে পূজা অৰ্চনা কৰা হয়। ইয়াত বিশেষকৈ ষষ্ঠী, সপ্তমী, অষ্টমী আৰু নৱমী তিথি উদযাপন কৰা হয়। যিহেতু আমাৰ ইয়াত কোনো মৃন্ময় মূৰ্তি নাই, গতিকে আমাৰ ইয়াত কোনো বিসৰ্জন উদযাপন কৰা নহয়। এইখিনি হ'ল বিশেষকৈ তাৎপৰ্য আৰু আমাৰ ইয়াত সপ্তমী তিথিত আমাৰ ফুল পূজা, অষ্টমী তিথিত আমি ৰাইজৰ উৎসৰ্গিত বিভিন্ন ধৰণৰ সামগ্ৰী, হাঁহ, পাৰ আদি ইয়াত বলি বিধানেৰে পূজা আৰম্ভ কৰা হয়। তাৰপিছত আমাৰ নৱমী তিথিত আমাৰ ৰাইজৰ কমিটিৰ তৰফৰ পৰা উৎসৰ্গিত কোমোৰা, কুঁহিয়াৰ, ৰবাব টেঙা, হাঁহ, পাৰ, ছাগলী আদি বলি অৰ্পণ কৰা হয় আৰু তাৰপিছত নৱমী তিথিত আমাৰ ইয়াত হোমযজ্ঞৰ জৰিয়তে পূজা সমাপ্ত কৰা হয়। এইটোৱে হ'ল আমাৰ এই মন্দিৰৰ তাৎপৰ্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।